নিশ্চয়কৈ ঋতুমণি এইখিনি মুহূৰ্তত ক'ব লাগিব যে বৰপেটাত যেতিয়া তেওঁ কৰ্মৰত হৈ আছিল নুপুৰ বৰা আৰু সেই সময়তে কিন্তু সুৰজিৎ ডেকাৰ সৈতে মিলি সেই ঠাইটো বহুখিনি ভূমিৰ নথি যি জালিয়াতি কৰিছিল সেই তেনেধৰণে কৰি লৈ বহু টকা ঘটিছিল আৰু সেই সূত্ৰে বৰপেটাতো এইগৰাকী নুপুৰ বৰা আৰু সুৰজিৎ ডেকাৰ ইতিমধ্যে তাত ঘৰ আছে মাটি আছে এই সকলোখিনি এইখিনি মুহূৰ্তত তথ্য আহিছে কাৰণ পূৰ্বে বৰপেটাত তেওঁ ৰাজচক্ৰ বিষয়া যেতিয়া হৈ আছিলে সেইখিনি মুহূৰ্ততো কিন্তু বহুখিনি আসলতে তাত সম্পত্তিৰ গৰাকী হৈছিল ধনৰ গৰাকী হৈছিল আৰু সেই ঠাইৰ পৰা যেতিয়া বদলি হৈ আহিল সেই ঠাইতে তেওঁলোকে আসলতে মাটি বাৰী বহুখিনি কিনিলে সেই তথ্যও আহিছে আৰু বিশেষকৈ এইগৰাকী সুৰজিৎ ডেকাৰ ঘনিষ্ঠ হৈ তেওঁ বহুখিনি সম্পত্তিৰ গৰাকী হ'ল আৰু যাৰ বাবে আজি দুইটা ঘৰতে ইতিমধ্যে অভিযান চলি আছে সুৰজিৎ ডেকাৰ ঘৰতো ধন লাভ কৰিছে এফালে নুপুৰ বৰাৰ ঘৰতো ইতিমধ্যে বেগে বেগে টকা উদ্ধাৰ কৰিছে গতিকে ক'ব লাগিব যে দুয়োগৰাকীয়ে মিলি লৈ আসলতে ক'ত কিমান সম্পত্তিৰ গৰাকী হ'ল এয়া হয়তো অভিযানৰ অন্তত যেতিয়া তেওঁলোকক গ্ৰেপ্তাৰ কৰিব তাৰ পিছতে খুজা পুজা কৰিব সকলো তদন্তত পোহৰ লৈ আহিব মুঠতে ক'ব লাগিব যে ইমান ধন নুপুৰ আৰু সুৰজিতে ক'ৰ পৰা পালে সেইখিনি আটাইতকৈ গুৰুত্বপূৰ্ণ কথা কিন্তু পুনৰ কৈ থওঁ যে এই মুহূৰ্তলৈকে নুপুৰ বৰাৰ ঘৰত 2,25,00,000 টকা ইতিমধ্যে পোৱা বুলি সকলোৱে কৈছে কিন্তু তাৰ পিছতো হয়তো অধিক হোৱাৰ সম্ভাৱনা আছে ঋতুমণি 1 কোটি নহয় বা 2 কোটি টকা জব্দ কৰিবলৈ সক্ষম হৈছে এনেদৰে দেখিবলৈ পোৱা গৈছে বেগে বেগে টকা উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে কিন্তু প্ৰশ্নটো হৈছে এছিএছ বিষয়াগৰাকীৰ বা সুৰজিতৰ ঘৰত বৰপেটাৰ লাটমণ্ডল সুৰজিতৰ ঘৰত আসলতে ইমান টকা ক'ৰ পৰা আহিল সেয়া কিন্তু বৰ্তমান সময়ত ডাঙৰ প্ৰশ্ন হিচাপে দেখা দিছে কিয়নো এই দুগৰাকীৰ বিৰুদ্ধে পূৰ্বতেও বহুতো অভিযোগ উত্থাপন হৈছিল গতিকে সেই অভিযোগৰ ভিত্তিতেই যেহেতু চিএম ভিজিলেন্সে অভিযান চলাই গৈছিল যি মালিগাঁওস্থিত যি বাসগৃহ আছে সেই বাসগৃহতো অভিযান চলাই যোৱা দেখিবলৈ পোৱা গৈছিল আৰু অভিযানত বহুতো সোণৰূপ লগতে হীৰাৰ মুদ্ৰা উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে আৰু বান্দিলে টকা উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে 2 কোটি টকা উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে আৰু চিএম ভিজিলেন্সে যেহেতু অভিযান অব্যাহত ৰাখিছে অভিযানৰ পাছতে হয়তো ন তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে